বন্ধুসকল এই বটলটো চাওক ইণ্ডিপেণ্ডেন্স যাক ৰিলায়েন্সে বনাইছে ইয়াক দিছে 10 টকাত 750 ml আৰু 20 টকাত 1.5 লিটাৰ জেনেৰেল বটলবিলাক থাকে 10 টকাত আধা লিটাৰ আৰু 20 টকাত 1 লিটাৰ সো ই দিছে মানে আধা লিটাৰ বেছি 20 টকাত 1.5 লিটাৰ দিছে সো ডেফিনেটলি যেতিয়া আমি মাৰ্ক চকুটো পৰে আমাৰটো ডাঙৰটো পৰে ন পানী আমাক বেছি লাগে 10 টকা যিমান পাৰে বেছি সো ৰিলায়েন্সে এইটো ভাবিছে যে মই বেলেগৰ নিচিনা যদি আধা লিটাৰত 10 টকা লওঁ বা 1 লিটাৰত 20 টকা লওঁ সো বেলেগৰ লগত সমানে হ'ব সেই কাৰণে মই এটো 10 টকাত 750 ml দিম আৰু 20 টকাত 1.5 লিটাৰ দিম হেতু হল জিঅ'ৰ বিজনেছ মাইন্ড আৰু ডেফিনেটলি এতিয়া কাস্টমাৰ ইয়াৰে বাঢ়িব চাই থাকক এই ইণ্ডিপেণ্ডেন্স যি আছে ইয়াৰে কাস্টমাৰ ডেফিনেটলি বাঢ়ি যাব মইতো আইপিএলটো ইউজ কৰা দেখা পাইছো এটো খোৱা সো বাকি যিখিনি ব্র্যান্ড আছে পানী বটলৰ সো এইখিনিটো মাৰ খাই যাব বুলি ভাবিছো আজিৰ পৰাই জিঅ'ৰ টেকনিকটো এনেকুৱা আগতো ডাটা দিছিলে ফ্ৰী ডাটা বেলেগ মানে টেলিকম কোম্পানী বিলাকৰ সকলোৱে জিঅ'ৰ আইছিলে ফ্ৰী ডাটা পাইছে কিমান ইউজ কৰা কৰ লাষ্টত পইচা দাবাই দিলে আৰু এটো এনেকা হ'ব কিজান লাষ্টত কি হয় নাজানো কিন্তু বেলেগ যিখিনি পানী বটল যিখিনি পানী ব্র্যান্ড আছে সেইখিনি কিটো মাৰা যাও বুলি মই ভাবিছো এতিয়া মই এটো কিনি আছো মই এটো সকলোকে প্ৰিয় হিচাপে এটোৱে পাইছো এতিয়া ভাল লাগে পানীটো খাই পানীটো খুবেই ভাল আৰু মিনাৰেলছ আছে ইয়াতে সো বাকি কিছুমান বটল বিলাকত নাই সো বটল জিঅ'ৰ মাইন চাও কি হয় পিছত